4বাৰ হ'ল। এবাৰ তুলি লৈ গৈ দিছে একদম শৰাই ফুল থাল চব লৈ গৈছিলে দান পাত্ৰ ঠিক টাইম কৰিলে এই ডাঙৰ দান পাত্ৰ দিছে আগতে দুবাৰ দিছে। ৰাইজৰ শ্ৰম পৰিশ্ৰমেৰে এই মন্দিৰ প্ৰতিষ্ঠা হৈছে। আজি 28 বছৰ হ'ল ৰূপালী জয়ন্তী পাৰ কৰিলে এই মন্দিৰ ভাগে। একেবাৰে সৰু অৱস্থাৰ পৰা আজি এই মন্দিৰ প্ৰতিষ্ঠা হৈছে। ইয়াৰ ৰাইজে যথেষ্ট দান বৰঙণি দিছে, যথেষ্ট শ্ৰম কৰিছে, পৰিশ্ৰম কৰিছে। শ্ৰম আৰু পৰিশ্ৰমৰ দান বৰঙণিক এনেকৈ যদি আমাৰ কিছুমান সূৰ্য কাৰ্যত প্ৰবৃত্ত হৈ থকা মানুহে সদায় আমাক শাস্তি কৰি থাকে, আমি মন্দিৰটো আগবঢ়াই নিবলৈ অকণমান দিগদাৰী হৈ সমস্যাত পৰোঁ। গতিকে আমি আপোনালোকৰ জৰিয়তে কথাটো অৱগত কৰিছোঁ। আমাৰ দেউক আমি আগবঢ়াইছোঁ। ঠিক তেনেকুৱাতে আহোঁতে আমি দেখা পালোঁ যে ইয়াৰে দান পাত্ৰটো নাই। যেতিয়া দান পাত্ৰটো নাই তেতিয়া মই অলপমান চালোঁ কোনফালেদিনো চোৰ আহিব পাৰে। ওপৰত গৈ দেখা পালোঁ এখন খিৰিকী আমাৰ অলপমান খোলা আছে। তাৰমানে তেওঁলোকে পিছেৰে আহি ওপৰেৰে উঠি হয়তো ইয়াত এজন নহয় দুজন ব্যক্তি থাকিব লাগিব। কিয় কৈছোঁ, যিহেতু 2টা বজাৰ পৰা 2:07লৈ এই কাৰেণ্টটো বন্ধ কৰাইছে, CCTVটো বন্ধ হৈ গৈছে। আমি কোন আহিছে কোন অহা নাই আমি দেখা নাই। আৰু ইয়াত মই ভাবোঁ যে নিচে ওচৰৰ কোনোবা এই মন্দিৰটোৰ লগত নিচে ওচৰৰ মানুহ জড়িত থাকিব পাৰে। যিটো দান পাত্ৰটোৱে উঠাই লৈ গৈছে, তেওঁ আহিছে পশ্চিম ফালৰ পৰা পূবফালে আমাৰ এই গেটেৰে তেওঁ তলাটো ভাঙি ওলাই গুচি গৈছে। ইয়াৰ আগতেও তেনেকুৱাকৈ আহিছিল, তেওঁ এই গেটেৰে তলাটো ভাঙি ওলাই গৈছে। তাৰপিছত আমি এই চিটখন লগাই এইটো ব্লক কৰাই দিলোঁ। এতিয়া তাতেও আমি ব্লক কৰাইছিলোঁ, কিন্তু তেওঁ ওপৰৰ পৰা আহি তেওঁ এইফালেৰে সোমাই দান পাত্ৰটো ইয়াত লৈ তেওঁ 7 মিনিটত কৰ্মটো কৰি তেওঁ পূবফালে তলাটো ভাঙি তেওঁ ওলাই গুচি গৈছে। দান পাত্ৰটোৱে নিছে আৰু তাৰপিছত বেলেগ বস্তু আজি তেওঁ চোৱা নাই। হয়তো এই দান পাত্ৰটো চাব পাৰে, কিয় কৈছোঁ আমি পৰহি খুলিছিলোঁ। তাৰ পৰা আমি অলপ পইচা আমি পিছফালে লেট্ৰিন বাথৰুমৰ কাম কৰি আছোঁ, তাতে আমাৰ পইচা লগা আহিছে। আৰু আমাৰ শাওণ মাহতে যিটো কালেকশ্যন অলপ আমাৰ মঠ মন্দিৰৰ অলপ কালেকশ্যন হয়, বহুত ভক্ত আহে শাওণ মাহত বাবাৰ ওচৰত বহুত, আমিও যাওঁ, আমাৰ ওচৰতো আহে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।